নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল একেৰাহে তিনিটা দেওবাৰে এটা আধ্যাত্মিক উপায় কৰক আপোনাৰ সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি আঁতৰি গৈ পঢ়া শুনাৰ প্ৰতি মনোযোগ বাঢ়িব খুব কম দিনৰ ভিতৰত চোকা আৰু মেধাৱী হৈ পৰিব এই উপায় পঢ়াৰ ক্ষেত্ৰত অতি চমৎকাৰী উপায় যিসকলৰ ল'ৰা ছোৱালীয়ে পঢ়িবলৈ মন নকৰে বা পঢ়াৰ প্ৰতি মনোযোগ নাই পঢ়াৰ বিষয়টোৰ পৰা আঁতৰি থাকিব বিচাৰে পঢ়া শুনাৰ কথা ক'লে তেওঁলোকৰ খং উঠে কিবা বুদ্ধি কৰি হলেও পঢ়াৰ ক্ষেত্ৰৰ পৰা আঁতৰি থাকিব বিচাৰে যি পঢ়ে সেয়া তৎক্ষণাৎ পাহৰি থাকে তেনে ক্ষেত্ৰত যদি তিনিটা দেওবাৰে এই আধ্যাত্মিক উপায়টো কৰে তেনে সকলো বাধা আঁতৰি তেওঁলোকে পঢ়িবলৈ অধিক আগ্ৰহী হৈ পৰিব আৰু তেওঁলোকে পঢ়াৰ কথাবোৰ মনত থাকিব পৰীক্ষাত সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বহুলোকে ঈশ্বৰ বিশ্বাস কৰে কিন্তু আধ্যাত্মিক উপায়সমূহৰ বিষয়ে বিশ্বাস কৰিবলৈ টান পায় আসল কথা হৈছে এই বিশ্বৰ ব্ৰহ্মাণ্ডখন ভগৱানৰ ইচ্ছাতেই পৰিচালিত হয় বিভিন্ন ক্ষেত্ৰত দেৱী দেৱতাসমূহৰ যদি বিতুষ্ট হৈ থাকে তেনে কৰ্ম কৰিও সুফল পোৱা নাযায় কিবা নহয় কিবা ক্ষেত্ৰত বাধা আহি কৰ্মৰ ফল প্ৰাপ্তি নহয় পঢ়া শুনাৰ ক্ষেত্ৰত যদি সন্তান পিছপৰা হয় বা পঢ়া শুনাৰ প্ৰতি একেবাৰে আগ্ৰহ কম হৈ পঢ়া শুনাৰ প্ৰতি অনিচ্ছা আহে তেতিয়া সেই ব্যক্তিৰ মাক দেউতাক অৰ্থাৎ সেই সন্তানৰ মাক দেউতাকসকল চিন্তাত পৰে আৰু সেই বিষয়টো চিন্তাৰ বিষয় হৈ পৰে তেনে ক্ষেত্ৰত যদি আজিৰ ভিডিঅ'ত কোৱা উপায়টো তিনিটা দেওবাৰে একেৰাহে কৰিব পাৰে তেনে সন্তানৰ পঢ়াৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি আঁতৰি যাব যাৰ ফলত মনোযোগ বাঢ়িব খুব কম দিনৰ ভিতৰত তেওঁলোকৰ মন সলনি হৈ পৰিব আৰু পঢ়া শুনা কৰিব আৰু ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব সেই সন্তানে আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ প্ৰতি ইচ্ছা বা মনোযোগ নাথাকিলে বা পঢ়াৰ কথাবোৰ মনত নাথাকিলে কি আধ্যাত্মিক উপায় কৰিব লাগে কি আধ্যাত্মিক উপায় কৰিব পাৰিলে পঢ়া শুনাৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি আঁতৰি চোকা আৰু মেধাৱী হয় গতিকে আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাব তেওঁলোকে নিজৰ সন্তানৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত থকা বাধা বিঘিনিসমূহ আঁতৰ কৰাৰ আধ্যাত্মিক উপায়বোৰৰ কথা জানি সেই উপায়বোৰ কৰি নিজে উপকৃত হ'ব পাৰিব আৰু সন্তানৰ উন্নতি হ'ব প্ৰতিগৰাকী পিতৃ মাতৃৰ চিন্তা হয় তেওঁলোকৰ সন্তানৰ ভৱিষ্যতৰ বিষয়ে ভাবি সেয়েহে বহুজনে সৰুৰে পৰা সন্তানৰ প্ৰতি অধিক গুৰুত্ব দিয়ে পঢ়া শুনাৰ ক্ষেত্ৰত কিন্তু কিছুমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যিমান চেষ্টা কৰিও তেওঁলোকক শিক্ষাৰ ক্ষেত্ৰত বা পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বহুৱাব নোৱাৰে তেওঁলোকে সদায় পঢ়া শুনাৰ দিশটোৰ পৰা আঁতৰি থাকিব বিচাৰে বা পঢ়া শুনাৰ যিবোৰ পঢ়ে সেইবোৰ সোনকালে পাহৰি থাকে ফলত পৰীক্ষাত আশা কৰা মতে ফল পাবলৈ সক্ষম নহয় তেনে ছাত্ৰ ছাত্ৰীয়ে এনেবোৰ ক্ষেত্ৰত মাক বাপেকৰ মহা চিন্তা হয় আৰু সন্তানৰ ভৱিষ্যতৰ কথা ভাবি মাক বাপেক মহা বিপদত পৰে শাস্ত্ৰমতে এনেবোৰ কিয় হয় জানেনে তেওঁলোকৰ জন্মৰ কুণ্ডলীত কিছু গ্ৰহ নক্ষত্ৰৰ অশুভ প্ৰভাৱ আৰু দেৱী দেৱতাৰ অশুভ প্ৰভাৱৰ ফলতেই এনেবোৰ হয় বহুজনে এনেধৰণৰ কথাসমূহ বিশ্বাস নকৰি ওলাই কৰি পঢ়াৰ ক্ষেত্ৰত বিভিন্ন কৌশল প্ৰয়োগ কৰে কিন্তু শেষত যিমান কৌশল প্ৰয়োগ কৰিও সুফল নাপায় পঢ়া শুনাৰ ক্ষেত্ৰত সন্তানৰ মন সলনি কৰিব নোৱাৰে আমাৰ আজিৰ ভিডিঅ'ত কোৱা উপায়টো যদি আপুনি সম্পূৰ্ণ শুদ্ধভাৱে কৰিব পাৰে গ্ৰহ নক্ষত্ৰৰ বেয়া প্ৰভাৱ আৰু দেৱী দেৱতাৰ অশুভ প্ৰভাৱ আঁতৰি পঢ়া শুনা ক্ষেত্ৰত থকা সকলো ধৰণৰ বাধা বিঘিনিৰ পৰা সন্তানে মুক্তি পাব আৰু পঢ়া শুনাৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী হৈ সুফল আনিবলৈ সক্ষম হ'ব বহুলোকে পঢ়া শুনাৰ ক্ষেত্ৰত আধ্যাত্মিক শক্তিৰ লগত জড়িত থকা কথাবোৰ বিশ্বাস নকৰে কিন্তু তেওঁলোকেই পঢ়া শুনাৰ ক্ষেত্ৰত সৰস্বতী দেৱীক পূজা প্ৰাৰ্থনা কৰে সৰস্বতী দেৱীৰ শক্তিয়েই যে আধ্যাত্মিক শক্তি সেই কথা তেওঁলোকে উপলব্ধি কৰিব নোৱাৰে আধ্যাত্মিক শক্তিৰ প্ৰভাৱে ব্যক্তিৰ উত্থান আৰু পতন নিশ্চিত কৰে সময়মতে যদি কিছুমান আধ্যাত্মিক উপায় কৰা হয় তেনে গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱ আৰু দেৱী দেৱতাৰ সমূহৰ কৃপা পৰে আৰু সেই কৃপাৰ জৰিয়তে ভাগ্যত থকা বিভিন্ন বাধা বিঘিনি আৰু দোষৰ পৰা মুক্ত হৈ ভাগ্যৰ পৰিৱৰ্তন আহে যাৰ ফলত সফলতা আনিব পাৰে সেই ব্যক্তিয়ে প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক সন্তানে পঢ়া শুনাৰ ক্ষেত্ৰত থকা বাধা বিঘিনিসমূহ আঁতৰ কৰিবলৈ কি আধ্যাত্মিক উপায় কৰিব লাগে কি উপায় কৰিব পাৰিলে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়ে যিকোনো পৰীক্ষা নিৰীক্ষাত আশা কৰা মতেই সফলতা আনিব পাৰে গ্ৰহ নক্ষত্ৰৰ সকলো বেয়া প্ৰভাৱ দূৰ কৰি
পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি গৈ উন্নতি কৰিব পাৰে। উপায়সমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম সূৰ্যনাৰায়ণেই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। 1 নম্বৰ উপায়টো হৈছে কোনো ল'ৰা ছোৱালী যদি পঢ়া শুনাৰ প্ৰতি একেবাৰে মন নাথাকে, পঢ়াৰ কথা ক'লেই তেওঁলোকে আমনি পায়, সদায় পঢ়াৰ ক্ষেত্ৰখনৰ পৰা আঁতৰি থাকিব বিচাৰে, এনেধৰণৰ সমস্যা দূৰ কৰাৰ বাবে এই উপায় অতি প্ৰমাণিত উপায়। এনেধৰণৰ সমস্যাবোৰ হৈছে সেই ল'ৰা ছোৱালীৰ প্ৰতি দেৱী দেৱতাৰ অশুভ প্ৰভাৱৰ ফল। তেওঁ ভাল কথা ভাল চিন্তাৰ প্ৰতি আকৰ্ষণ নাথাকে। যদি ভাল কথা কোৱা হয় তেওঁলোকে তাৰ পৰা ফালৰি কাটি আঁতৰি থাকিব বিচাৰে। ফলত মাক দেউতাক মহা চিন্তাত পৰে সন্তানৰ ভৱিষ্যতক লৈ। বহু কষ্ট কৰে কিন্তু তেওঁলোকে সেই বদ অভ্যাস সন্তানৰ পৰা এৰুৱাব নোৱাৰে। শেষত সেইজনক শাৰীৰিকভাৱে প্ৰহাৰ কৰে, তথাপিও তেওঁলোকৰ এনে অভ্যাস আঁতৰি নাযায়। এনেধৰণৰ সমস্যাত যদি আপোনাৰ সন্তানৰ ক্ষেত্ৰত হৈ আছে তেনে এই উপায় নিশ্চয় কৰক। এই উপায় সৰু উপায়, কিন্তু এসপ্তাহৰ ভিতৰত আপুনি সম্পূৰ্ণ ফল পাব। এসপ্তাহৰ ভিতৰত পঢ়া শুনাৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি আঁতৰি যাব আৰু সন্তানে এসপ্তাহৰ ভিতৰতে পঢ়িবলৈ বাধ্য হ'ব। এই উপায় কৰোঁতে মাত্ৰ 10 টকা আপোনাৰ খৰচ হ'ব। এসপ্তাহৰ ভিতৰত আপোনাৰ সন্তানৰ মন পৰিৱৰ্তন হৈ পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িব। দেৱী দেৱতাৰ কৃপাদৃষ্টি পৰিব। পঢ়া শুনাৰ যিকোনো কৰ্মত অগ্ৰগতি যি বাধা আছিলে সেই বাধাবোৰ নাইকিয়া হ'ব। ভাল বেয়া কোনটো বিচাৰ কৰিব পৰা হ'ব। তেওঁলোকৰ মনত এনেকুৱা শক্তিৰ সংযোগ হ'ব যি শক্তিৰ দ্বাৰা তেওঁলোকে পঢ়িবলৈ বাধ্য হ'ব। এই উপায় 3টা দেওবাৰে একেৰাহে কৰিব লাগিব। এই উপায় কৰিবলৈ আপোনাক লাগিব 2টা সম্পূৰ্ণ কাঠি ভৰ্তিৰ জুইচলা বাকচ। আপুনি 2টা জুইচলা বাকচ দোকানৰ পৰা কিনি আনিব লাগিব। আপুনি দেওবাৰে ৰাতিপুৱা সোনকালে উঠি স্নান কৰিব আৰু আপোনাৰ সন্তানকো স্নান কৰাব। স্নান কৰি আপুনি 2টা জুইচলা কিনি আনি যিকোনো দেৱী দেৱতাৰ মন্দিৰত যাব। সেয়া লাগিলে যি দেৱতাৰ মন্দিৰেই নহওক, শিৱ মন্দিৰ, গণেশ মন্দিৰ, বিষ্ণু মন্দিৰ, শনি মন্দিৰ, যিয়েই নহওক, এটা কথা মন কৰিব, য'ত আপুনি বন্তি জ্বলাব তাত যাতে সকলোৱে বন্তি জ্বলায়। তেনে মন্দিৰত আপুনি যাব। মন্দিৰত গৈ আপুনি তাত যি মূৰ্তি বা বিগ্ৰহ আছে তাত এগছি বন্তি ভক্তিভাৱেৰে জ্বলাব আৰু মনতে সেই সন্তানৰ পঢ়াৰ ক্ষেত্ৰত থকা বাধা বিঘিনি দূৰ হোৱাৰ কথা মনতে আপুনি ভগৱানক জনাব আৰু সন্তানৰ হাতেৰে আপুনি লৈ যোৱা জুইচলা 2টা বন্তি গছি জ্বলোৱাৰ স্থানত থৈ আহিব। সকলো লোকে মন্দিৰলৈ যাওঁতে বন্তি নিয়ে, কিন্তু বহু লোকে জুইচলা নিনিয়ে। যিসকলে জুইচলা নিনিয়ে তেওঁলোকে যদি আপুনি থৈ অহা জুইচলাৰে তেওঁলোকে নিয়া বন্তি গছি জ্বলায় তেতিয়া আপোনাৰ সন্তানৰ ক্ষেত্ৰত থকা বাধাসমূহ কাট খাই যাব। যেনেকৈ বন্তি গছি জ্বলি চাৰিওফালে পোহৰ হৈ পৰিব, ঠিক তেনেকৈ সেই বাধা বিঘিনি থকা ব্যক্তিৰ অৰ্থাৎ আপোনাৰ সন্তানৰ ভাগ্যত পোহৰ হৈ পৰিব আৰু দেৱী দেৱতাৰ কৃপা লাভ কৰিব জুইচলা থৈ অহা ব্যক্তিয়ে। আপুনি যে জুইচলা তাত থৈ আহিছে বা দান কৰিছে সেই কথা আনক কেতিয়াও নক'ব। এনেকৈ একেলেঠাৰিয়ে যদি আপুনি 3 দিন 3টা দেওবাৰে যদি আপুনি এনেকৈ জুইচলা দান কৰিব পাৰে বা বন্তি জ্বলোৱাৰ ঠাইত আপুনি সন্তানৰ হৈ জুইচলা থৈ আহিব পাৰে, সেই জুইচলা বাকচেৰে বা সেই জুইচলা কাঠিৰে যদি বন্তি কোনোবাই জ্বলায় তেতিয়া আপোনাৰ সন্তানৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি আঁতৰি পৰিব আৰু আপোনাৰ সন্তানৰ পঢ়াৰ প্ৰতি আকৰ্ষণ হ'ব আৰু কম দিনতে তেওঁ পঢ়া শুনাৰ ক্ষেত্ৰত চোকা হৈ পৰিব। এই উপায় অতি প্ৰমাণিত উপায়। এই উপায় যদি আপুনি কৰিব পাৰে, যেনেকৈ আপোনাৰ জুইচলাৰ কাঠিৰে জ্বলোৱা বন্তি গছিৰ পোহৰ চাৰিওফালে বিয়পি পৰিব, ঠিক তেনেকৈ আপোনাৰ সন্তানৰ বাধা বিঘিনি কাট খাই আপোনাৰ সন্তানৰ কৃতিত্ব তেনেকৈ চাৰিওফালে বিয়পি পৰিব। 2 নম্বৰ উপায়টো হৈছে যিসকল ল'ৰা ছোৱালীয়ে বহু পঢ়াৰ পাছতো মনত নৰয়, তেওঁলোকে ঘৰত ঠিকেই পাৰে কিন্তু স্কুল বা পৰীক্ষাত পাহৰি যায়। স্কুল বা পৰীক্ষাত তেওঁলোকে সুফল নাপায়। তেনে ক্ষেত্ৰত এই উপায় কৰিব লাগে। বহুতক দেখা যায় যে আজি শিকোৱা কথাবোৰ আজি ধুনীয়াকৈ পাৰে কিন্তু কালিলৈ পাহৰি যায়, কালিলৈ মনত নাথাকে। তেনে ক্ষেত্ৰত যদি এই উপায় কৰে তেনে এই উপায়ৰ ফলত তেওঁলোকে সুফল পাবলৈ সক্ষম হ'ব। এই উপায়ৰ ফলত তেওঁলোকে যিখিনি পঢ়ে সেইখিনি সম্পূৰ্ণৰূপে মনত থাকিব। এই উপায়ৰ ফলত নৱগ্ৰহৰ সূৰ্য দেৱতাৰ কৃপা পৰে
আৰু যি এই উপায় কৰে তেওঁৰ স্মৃতিশক্তি বৃদ্ধি পায়। এই উপায় আপুনি এটকাও খৰচ নকৰাকৈ ঘৰতেই কৰিব পাৰে। এই উপায় শুক্লপক্ষৰ প্ৰথম দেওবাৰে সূৰ্য উদয়ৰ লগে লগে কৰিব লাগিব। শুক্লপক্ষৰ প্ৰথম দেওবাৰৰ দিনত এনে সমস্যা থকা ল'ৰা ছোৱালীক পুৱা সোনকালে স্নান কৰিবলৈ দিব। এটা তামৰ পাত্ৰত কিছু জল আৰু 11টা তেতেলী পাত দি সূৰ্যৰ ফালে চাই সূৰ্য দেৱতাক জল অৰ্পণ কৰিব দিব। সেই পানীত পাৰিলে অকণমান ৰঙা চন্দন আৰু কেইটামান চাউল দিলে বেছি ভাল হয়। এই উপায় তিনিটা শুক্লপক্ষৰ তিনিটা দেওবাৰে কৰিব পাৰিলে সকলো সূৰ্যৰ দোষ খণ্ডন হয়। এই কথাৰ প্ৰতি লক্ষ্য কৰিব, তেতেলী পাত হিচাপ কৰিহে আপুনি দিব। তেতেলী পাত 11টাতকৈ বেছি হ'বও নোৱাৰিব আৰু কম হ'বও নোৱাৰিব। সূৰ্যৰ বেয়া প্ৰভাৱৰ বাবেই ব্যক্তিৰ স্মৃতিশক্তি নাইকিয়া হয়। সকলো স্মৃতিশক্তি লোপ পায় সূৰ্যৰ বেয়া প্ৰভাৱ থাকিলে। শুক্লপক্ষৰ তিনিটা দেওবাৰে কৰা এই কাৰ্যৰ ফলত সূৰ্যৰ দোষ খণ্ডন হৈ সেই সন্তান বা সেই ল'ৰা ছোৱালীৰ সূৰ্যৰ পোহৰৰ দিশে গতি কৰে, ফলত যিকোনো ক্ষেত্ৰতেই সুফল লাভ কৰে। স্মৃতিশক্তি বৃদ্ধি হৈ পৰীক্ষাত আশা কৰা ধৰণেৰে সুফল পাবলৈ সক্ষম হয়। যদি এনে সমস্যা আছে তেনে এই উপায় সম্পূৰ্ণ বিশ্বাসেৰে কৰক, ফল নিজেই দেখিব। 3 নম্বৰ উপায়টো অতি ভাল উপায়। এই উপায়ৰ ফলত পৰীক্ষাত অত্যন্ত সুফল পায়। যদি কোনো পঢ়া শুনা কৰা ল'ৰা ছোৱালী বা চাকৰি বাকৰিৰ ক্ষেত্ৰত পৰীক্ষা নিৰীক্ষা দিয়াৰ ক্ষেত্ৰত এই উপায় কৰি পৰীক্ষা দিব পাৰে, তেনে সেই পৰীক্ষাৰ ফল 100% ফলদায়ক হয়। বহুতে ঘৰত সকলো পঢ়ি যায় কিন্তু পৰীক্ষাৰ হলত পাহৰি থাকে। এই উপায় কৰি যদি পৰীক্ষা দিব যায় তেনে তেওঁ কেতিয়াও পৰীক্ষাৰ ফল বেয়া নহয়, তেওঁ কেতিয়াও পাহৰি নাযায় পঢ়ি যোৱাখিনি। উপায়টো কৰিবলৈ 2টা পেন লাগিব। অৱশ্যে সেই পেন দুটা আপুনি পৰীক্ষাত লিখিব লাগিব। সেয়েহে আপুনি যি 2টা পেন উপায়টো কৰিবলৈ ল'ব, সেই 2টা নতুনকৈ দোকানৰ পৰা কিনি ল'ব আৰু ভাল পেন ল'ব। পৰীক্ষাৰ আগৰ মঙলবাৰ বা বুধবাৰে এই উপায়টো কৰিব লাগিব। যদি মঙলবাৰে কৰে উপায়টো তেনে হনুমানৰ চৰণত কৰিব, আৰু যদি বুধবাৰে কৰে তেনে বাবা গণেশৰ চৰণত কৰিব। বুধবাৰ বা মঙলবাৰে পৰীক্ষাৰ আগত আপুনি 2টা পেন কিনি আনিব। হনুমান মূৰ্তি বা গণেশ মূৰ্তিৰ চৰণত এগছি বন্তি জ্বলাই আপুনি কিনি অনা পেন 2টা সেই মূৰ্তিৰ চৰণত লগাই ৰাখি থ'ব। যদি হনুমান মূৰ্তিৰ চৰণত ৰাখে তেনে ওম হনুমতেই নমঃ মন্ত্ৰটি জপ কৰিব। এই মন্ত্ৰটো আপুনি 3বাৰ জপ কৰিব লাগিব। আৰু যদি বাবা গণেশ মূৰ্তিৰ চৰণত ৰাখে তেনে ওম গণপতি বাবাই নমঃ মন্ত্ৰটি 3বাৰ আপুনি জপ কৰিব। সেইদিনা কলম 2টা বা পেন 2টা তেনেকৈ থাকিবলৈ দিব। পিছদিনা আপুনি সেই পেন 2টা সেই ঠাইৰ পৰা আনি এটা ভাল ঠাইত থ'ব। যেতিয়া আপুনি পৰীক্ষা দিবলৈ যাব তেতিয়া সেই পেন 2টা লৈ যাব আৰু পৰীক্ষাত সেই 2টা পেনেৰে আপুনি লিখিব। সেই 2টা কলমৰ ইমানেই শক্তিযুক্ত হ'ব, যদি আপুনি সেই 2টা পেনেৰে লিখিব পাৰে সেই পৰীক্ষাত আপুনি সুফল পাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ জৰিয়তে কিছুমান আধ্যাত্মিক টিপছ বা উপায় দি থকা হয়, যিবোৰ ব্যৱহাৰ কৰি বহুজনে উপকৃত হৈছে। আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা উপায়সমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।